ইফালে বিজেপি কৰ্মীয়ে সমগ্ৰ ৰাজ্যজুৰি বিজেপিৰ নেতাৰ নেতৃত্বত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰোৱাইছে। বিভিন্ন স্থানত দেখা গৈছে ৰাইজ ওলাই আহিছে গৌৰৱ গগৈৰ বিৰুদ্ধে। পিছে গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপি উলিওৱা প্ৰতিবাদত দেখা গ'ল এক বিপৰীত ছবিত, য'ত উচ্চাৰিত হৈছে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি। বিজেপি কৰ্মীয়ে দিছে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি। মই দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াইছে আৰু তাত উচ্চাৰিত হৈছে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি। এয়া শুনক। বাইদেউ কি কাৰণে আজি আন্দোলনটো কিহৰ কাৰণে আছে বাইদেউ? কি মিটিং আছে? মিটিং আছে, ভোটত জয়ী হ'ব লাগে, এইদৰে আচলতে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰোৱাইছে একাংশ কৰ্মীক। আৰু তাৰপিছত তেখেতসকলে কি কৈছে এবাৰ শুনক। পিছৰ যিখিনি প্ৰতিক্ৰিয়া অকণমান যদি শুনাবলৈ আমি চেষ্টা কৰিম। কি কাৰণে আহিছে আপুনি? বাইদেউ কি কাৰণে আজি আন্দোলনটো কিহৰ কাৰণে আছে বাইদেউ? আমাৰ দেশৰ কাৰণে আহি আছে, ভোটাভুটি যাতে আমাৰ জয়যুক্ত হ'বৰ কাৰণে আমি যাক বিচাৰিছোঁ তাক পাবৰ কাৰণে আহি আছোঁ। হা? কি মিটিং আছে আজি? কোন আহিছে? কংগ্ৰেছৰ কোন আহিছে? হা? কিবা কংগ্ৰেছৰ হেৰি বিজেপিক জিকাবৰ কাৰণে আমি কিবা বিজেপি কৰিবলৈ আহিছোঁ। বিজেপি মিটিং। কি মিটিং আছে? বিজেপি কি মিটিং আছে? একো গমেই পোৱা নাই। আপোনাক কি বুলি মাতি আনিলে? অঁ, কি কাৰণে আহিছে? হা? কি কাৰণে আহিছে নাজানে। বেনাৰ লিখা আছে কিহৰ কাৰণে মুৰ্দাবাদ? গৌৰৱ গগৈ মুৰ্দাবাদ, কিন্তু কিয় আহিছে একেবাৰেই নাজানে। কোনোবাই মুৰ্দাবাদ ধ্বনি দিবলৈ গৈছে, সেইকাৰণে আহিছে আৰু ওলাইছে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি। ভাৰতীয় জনতা পাৰ্টীৰ আচলতে প্ৰতিবাদী সমদলৰ আঁৰৰ দৃশ্য এয়া। ৰাইজে এতিয়া যি বুজে বুজক।